যোৱাকালি আমাৰ কেবিনেটে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি ইতিমধ্যে বাজেটত ঘোষণা কৰিছিলোঁ যে মচুৰ দালি, চেনি আৰু নিমখ আমি অক্টোবৰ মাহৰ পৰা ৰাজ্যৰ ৭২ লাখ পৰিয়ালক সুলভ মূল্যত দিয়া আমি আৰম্ভ কৰিম। মচুৰ দালিত প্ৰায় ৩০ টকা সুলভ মূল্যত পাব, চেনিও ঠিক সেইধৰণে ২০-৩০ টকা সুলভ মূল্যত পাব। সেই সময়ত দামটো লৈ পেলাই আমি গম পাম। আৰু নিমখো প্ৰায় ১০ টকা কম মূল্যত পাব। এই আঁচনিখন ৰাজ্য চৰকাৰে অনুমোদন জনায় আৰু এই আঁচনিখন প্ৰণয়ন কৰাৰ বাবে ৰাজ্য চৰকাৰে নিজৰ বাজেটৰ পৰা প্ৰতি মাহত প্ৰায় ৬০ কোটি টকা আমি ব্যয় কৰিব লাগিব। বাকী টকাটো কনজিউমাৰে দিব, কিন্তু ছাবচিডি এমাউণ্টটো ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা দিব। তাৰ ফলত প্ৰায় ৫০ কোটি টকা প্ৰত্যেক মাহত ৰাজ্য চৰকাৰে যিটো ছাবচিডি দিব লাগিব, তাক যোৱাকালি কেবিনেটে অনুমোদন জনায়। এই গোটেই নাফেড ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠান। আমি তেওঁলোকৰ পৰা সামগ্ৰীবিলাক কিনিম, জিলালৈকে তেওঁলোকে লৈ যাব। জিলাৰ পৰা ষ্টেট ৱেৰ হাউচিং কৰ্পৰেশ্যনে সমবায় সমিতিলৈকে লৈ যাব আৰু সমবায় সমিতিসমূহে ৰেচন কাৰ্ডৰ দোকানলৈকে লৈ যাব। ৰেচন কাৰ্ডৰ দোকানে তাত এটা কথা থাকিব যে মই এই মাহৰ টকাটো ল'লোঁ, ছাবচিডিটো ঘূৰাই দিব নালাগে, নন ছাবচিডি এমাউণ্টটো চৰকাৰক ঘূৰাই দিব লাগিব, যাতে নেক্সট মাহতো আমি এই সামগ্ৰীখিনি পঠাব পাৰোঁ। সেইকাৰণে কালি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে যিবিলাক ৰেচনৰ দোকানীয়ে আমি বিনিয়োগৰ যোৱাকালি কেইবাটাও প্ৰস্তাৱ কেবিনেটত অনুমোদন জনাইছোঁ। মেথাছন্স হাইড্ৰজেন, ই এটা জাপানৰ কোম্পানী, তেওঁলোকে নুমলীগড়ত এটা ফেক্টৰী এষ্টাব্লিছ কৰিব ১৫০০ কোটি টকা ব্যয়েৰে। এই প্ৰস্তাৱটোক যোৱাকালি LLP বুলি আৰু এটা কোম্পানী নুমলীগড়তে, তেওঁলোকে নুমলীগড়ৰ পৰা গেছ আৰু নুমলীগড়ৰ সামগ্ৰী লৈ তেওঁলোকে আন কিছুমান ভেলু এডেড সামগ্ৰী বনাব আৰু এচিট্ৰিক এচিড এনেকুৱা ধৰণৰ কেমিকেল প্ৰডাক্ট বনাব। এই উদ্যোগটোৰ বাবেও আমি কালি ৭৫০ কোটি টকাৰ কেবিনেটে তেওঁলোকৰ যিটো ইনভেষ্টমেণ্ট প্ৰপ'জেল তাক আমি অনুমোদন দিছোঁ। গোৱালপাৰা জিলাত মাটিয়াত কহিনুৰ পাল্প পেপাৰ লিমিটেড আৰু RPN স্পেচিয়েলিটি প্ৰাইভেট লিমিটেড, কহিনুৰ পাল্প পেপাৰ লিমিটেডে ৯৮১ কোটি টকা ব্যয় কৰিব আৰু RPN স্পেচিয়েলিটি পেপাৰ প্ৰাইভেট লিমিটেডে ৮২৭ কোটি টকা ব্যয় কৰিব। এই দুইটা প্ৰস্তাৱত কেবিনেটে অনুমোদন জনাইছে। ইউফ্লেক্স নামৰ এটা কোম্পানী, তেওঁলোক মাটিয়াতে বহিব, EV বেটাৰীৰ কম্পোনেণ্ট বনাব। তেওঁলোকে ৩৭৮ কোটি টকা ব্যয় কৰিব। তেওঁলোকৰ প্ৰস্তাৱতো কেবিনেটে সন্মতি জনাইছে। SKJ ক্লিন এনভাইৰনমেণ্ট ভেঞ্চাৰ লিমিটেড, এখেতসকলে মিনাৰেল ৱাটাৰৰ বটলবিলাক যি ৰাস্তাই ঘাটে পৰি থাকে, এইখিনিক তেওঁলোকে ৰিচাইকেল কৰি আমাৰ প্ৰদূষণৰ পৰাও কিছু পৰিমাণে ৰেহাই দিব আৰু ইয়াক নতুন এটা প্লাষ্টিকলৈকে ৰূপান্তৰ কৰিব। তেওঁলোকৰ ১৩৭ কোটি টকাৰ প্ৰকল্প কেবিনেটে অনুমোদন দিছে। ব্ৰহ্মপুত্ৰ বিৰৰি বুলি এটা টিহুত তেওঁলোকে আমাৰ লিকাৰ ৰিলেটেড এটা ইণ্ডাষ্ট্ৰী কৰিব, ১৬৭ কোটি টকা কেবিনেটে অনুমোদন দিছে। চিছ বায়'টেক বুলি মাটিয়াত আৰু এটা কোম্পানী বহিব, যোনে ইথানেল বনাব, ১৫৭ কোটি টকা কেবিনেটে অনুমোদন দিছে। নগাঁৱৰ ধৰমটোলত মেগাশ্ৰী চিমেণ্ট এটা চিমেণ্ট ফেক্টৰী বনাব, তেখেতসকলে ৯০০ কোটি টকা ব্যয় কৰিব।
মেঘাটপ চিমেণ্টছ এওঁলোকে কাছাৰ জিলাৰ চন্দ্ৰপুৰত এটা ইণ্ডাষ্ট্ৰী ছেটআপ কৰিব 860 কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱত কেবিনেটে অনুমোদন দিছে মেক্স চিমেণ্টছ তেওঁলোকে 521 কোটি টকাৰে ধৰমতুলত এটা উদ্যোগ বহাব তাকো 17 কোটি টকাৰে এটা ইণ্ডাষ্ট্ৰী বহাব চিমেণ্টৰ তাকো কেবিনেটে অনুমোদন দিছে দ্বিতীয়তে দুখন হোটেল এখন জাগিৰোডত টাটাই তাজ গেটৱে বনাব বিমানটাতকৈ ওপৰত জাগিৰোডত যিখন গেটৱে হোটেল বনাব তাতো কেবিনেটে অনুমোদন দিছে আন এটা শৈলজা সংগম লিমিটেড বুলি তেওঁলোকে গুৱাহাটীত এখন মেৰিয়ট হোটেল বহুৱাব এই প্ৰস্তাৱটো 137 কোটি টকা কেবিনেটে অনুমোদন দিছে এই গোটেইখিনি যদি আমি চাবলৈ যাওঁ যোৱাকালি কেবিনেটত 7,730 কোটি টকাৰ বিনিয়োগত কেবিনেটে অনুমোদন দিয়ে আৰু ইয়াৰে 1500 কোটি টকা বিদেশী বিনিয়োগ হ'ব যেটো মেথাছন হাইড্ৰোজেন ইণ্ডিয়া প্ৰাইভেট লিমিটেড এইটো বিদেশী বিনিয়োগ হ'ব 7,730 কোটি টকা ইয়াত যোৱাকালি কেবিনেটে অনুমোদন দিয়ে এই গোটেইখিনি এডভান্টেজ অসমত আমাৰ লগত এমঅইউ কৰা এতিয়া গোটেই প্ৰস্তাৱটো যেটো সেইখনটো এখন নেশ্যনেল এমঅইউ আছিল এতিয়া ইয়াক এই প্ৰস্তাৱখিনি চূড়ান্ত পৰ্যায়লৈকে আহি গ'ল আৰু এই গোটেই কেইটা উদ্যোগ অসমত স্থাপন হলে 16,446 নতুন কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব ডাইৰেক্ট ইনডাইৰেক্টলি টু বেলেগ অৰ্থাৎ এডভান্টেজ অসমৰ পিছত আমাৰ বহুত কেইটা কাম হ'ল ইয়াৰ ভিতৰত যোৱাকালি কেবিনেটে এডভান্টেজ অসমতে নীতিন গাডকাৰী ডাঙৰীয়াই ঘোষণা কৰা আমাৰ এটা ডাঙৰ কাম প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা আমি কৰিব পাৰিলো ইনফেক্ট দুটা কাম হ'ল যোৱা 3 মাহত প্ৰথম কামটো যে আমাৰ নামৰূপত ফাৰ্টিলাইজাৰ প্লান্ট যেটো এডভান্টেজ অসমত ঘোষিত হৈছিল তাক কেবিনেটে অনুমোদন জনালে নামটো সন্মতি জনালে যোৱাবাৰ মই আপোনালোকক কৈছো তাৰো কাম আগবাঢ়িলে দ্বিতীয়তে হ'ল 22,864 কোটি টকাৰে গুৱাহাটী আৰু পঞ্চগ্ৰামক কাছাৰ জিলাৰ পঞ্চিলচৰক সংযোজিত কৰি গ্ৰীনফিল্ড এক্সেছ কন্ট্ৰোল হাইৱে এক্সেছ কন্ট্ৰোল মানে কি যে সেই ৰাস্তাটোত অকল শিলচৰত যোৱা গাড়ীহে চলিব পাৰিব মাজত কোনো টাৰ্নিং নাথাকে যে যেনেকৈ আমি ডিব্ৰুগড়লৈকে গ'লে মাজত ৰহাটো যাব পাৰো মৰিগাঁওলৈকেও যাব পাৰো নগাঁওলৈকেও আমি যাব পাৰো হোজাইলৈকেও যাব পাৰো আগলৈকে গৈ জোৰহাটৰ টাউনতো যাব পাৰো বা হাইৱে দি যাব পাৰো শিৱসাগৰ যাব পাৰো ডিমোত যাব পাৰো এক্সেছ কন্ট্ৰোল হাইৱেত কতো টাৰ্নিং নাথাকে ই পইণ্ট টু পইণ্ট গুৱাহাটীৰ পৰা বৰাপানী সেইখিনি এক্সেছ কন্ট্ৰোল নহয় কাৰণ বৰাপানীলৈকে শিলঙতো মানুহ যাব গুৱাহাটীটো বৰাপানীও 6 লেন হ'ব হেতু এটা বেলেগ প্ৰজেক্ট দি হ'ব কিন্তু হেতু এক্সেছ কন্ট্ৰোল নহয় কাৰণ হি এক্সেছ তাক দিব লাগিব শিলং যাব কোনোবাই জুৱাই যাব আপ টু বৰাপানী ইট উইল নট বি এক্সেছ কন্ট্ৰোল কিন্তু বৰাপানীৰ পৰা কাছাৰলৈকে ইট উইল বি এক্সেছ কন্ট্ৰোল তাৰমানে অকল বৰাকৰ শিলচৰৰ পঞ্চগ্ৰামত নামিব খোজা গাড়ী বিলাকহে তাত যাব পাৰিব হোটেল টোটাল ৰাস্তাত থাকিব কিন্তু টাৰ্নিং নাথাকে পাহাৰৰ মাজেদি হ'ব টানেল হ'ব 6-7টা টানেল হ'ব সুৰংগ হ'ব পাহাৰখন খান্দি পেলাই মাজেদি যাব গতিকে গাড়ী ৰাইট হেণ্ড লেফট হেণ্ড কৰিব নোৱাৰে য'ত গাড়ী আছে তাতে ৰখাই চাহ ভাত খাব পাৰিব কিছুমান জায়গাত বহিব কিন্তু হি এক্সেছ কন্ট্ৰোল হ'ব বোলে আজি মোৰ মন গ'ল মই মাজৰ ৰাস্তাত ঘূৰি আহোঁ হেতু নহব ইট উইল বি এক্সেছ কন্ট্ৰোল যেনেকৈ আগ্ৰা দিল্লী এক্সেছ কন্ট্ৰোল হাইৱে আছে সো এইটো হলে আমি গুৱাহাটীৰ পৰা বৰাপানী 1 ঘণ্টাত গৈ পাম আলটিমেটলি এই ৰাস্তাটো 6 ৱে হ'ব এটা এটা বেলেগ প্ৰজেক্টত আহি আছে গুৱাহাটী টু বৰাপানী বৰাপানীটো
Kachar, it will take 5 hours. আৰু যোনে চাহ ভাত নাখায় বহুত ৰখি নাথাকে কনষ্টেন্ট যাব খোজে এইটো 4.5 hours আহে সো ই যেটো অনুমোদন আছিলে যেতিয়া মই প্ৰথম কৈছিলো বহুতে মোক হাঁহিছিল যে এবিলাক কি কৈ থাকে কংগ্ৰেছে কয় যে সপোনত যি দেখে তাকে কয় সো মই যে ভাল ভাল সপোন দেখো আৰু ভগৱানে সাহসও দিয়ে কনভাৰ্ট কৰাৰ কাৰণে গতিকে এই এটা কাম ডাঙৰ কাম এটা হৈ গল কালি কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ইয়াৰ বাবে ধন্যবাদ জনাইছে